যদি আপোনাৰ নামটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ অধীনত চৰকাৰী গৃহৰ লিষ্টত আহিছিলে আৰু আপুনি এতিয়াও যদি কিস্তিসমূহ লাভ কৰিব পৰা নাই তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, বহুত এটা ভাল ভিডিঅ' বুলিছে। কিয়নো যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছিলে আৰু এতিয়াও কিস্তিসমূহ লাভ কৰিব পৰা নাই তেওঁলোকক লৈ আমাৰ বিভাগীয় তথা পঞ্চায়তৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত দাসে ডাঙৰদেৱে জনাই দিছে যে তেওঁলোকক এই 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত ঘৰসমূহ প্ৰদান কৰা হ'ব। আৰু এই ঘৰসমূহ যোনসকলে লাভ কৰিব তেওঁলোকৰ সৈতে যিসকল যাৰ যোনটো পঞ্চায়তৰ সেই পঞ্চায়তত লিষ্ট প্ৰকাশ কৰিব আৰু এই লিষ্টখন সবিশেষ মোবাইলৰ জৰিয়তেও চেক কৰিব পাৰিব। অন্যথা আপোনালোকে কিছুমান জেগাত নিজৰ পঞ্চায়তত গৈ চেক কৰিব লাগিব। এতিয়া যদি আপুনিও এবাৰ চেষ্টা কৰি চাব যে আপোনাৰ তাতো আপোনাৰ মোবাইলৰ জৰিয়তে চেক কৰিব পৰা নাই, যদি নোৱাৰে তেন্তে আপুনি পঞ্চায়তত গৈ চেক কৰিব লাগিব। সেইবাবে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাওক যে আপুনি আপোনাৰ ঘৰতে বহি আপোনাৰ পঞ্চায়তত লিষ্টখন চেক কৰিব পাৰিব নাই। এতিয়া আপোনালোকে লিষ্টখন চেক কৰিবলৈ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পৰ্টেলটোলৈ আহিব লাগিব। এই পৰ্টেল আহিবলৈ ভিডিঅ' ডিছক্ৰিপশ্যন যোনটো লিংক দিয়া আছে সেইটো লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব। অন্যথা আপোনালোকে এইদৰে pmayg.nic.in বুলি লিখি এইটো পেজলৈ আহিব পাৰিব। এই পেজলৈ অহাৰ পিছত আপোনালোকে ইয়াত কেইবাখনো অপশ্যন চাব পাব। ইয়াৰ পৰা আপোনালোকে আৱাসৰ প্ৰচেছ এই ফোনটোত ক্লিক কৰিব। এই ফোনটোত ক্লিক কৰাৰ লগে লগে ইয়াত কেইবাখনো অপশ্যন আহিব। ইয়াৰ পৰা আপোনালোকে আছে ৰিপৰ্ট বুলি অপশ্যনটোত ক্লিক কৰিব। ৰিপৰ্ট বুলি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত পুনৰ কেইবাখন অপশ্যন পাব। ইয়াৰ পৰা আপোনালোকে একেবাৰে তলত আহিব এটা অপশ্যন পাব বেনিফিচিয়াৰী ডিটেইল ফৰ ভেৰিফিকেশ্যন আছে যে জাষ্ট এই এটা লিংকটোত আপোনালোকে ক্লিক কৰিব। এই এটা অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইদৰে ইণ্টাৰফেচ আহিব। এতিয়া প্ৰথমে আপোনাৰ অল ষ্টেট আছে ইয়াত ক্লিক কৰি আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। অল ষ্টেট ক্লিক কৰিব, ক্লিক কৰি আপোনাৰ আসামটো পাই যাব, আসামটো চিলেক্ট কৰি ল'ব। তাৰপিছত নেক্সট যোনটো চিলেক্ট আছে চিলেক্ট অপশ্যনটোত ক্লিক কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব ভালদৰে চাই। ডিষ্ট্ৰিক্টটো কৰাৰ পিছত আপোনাৰ নেক্সট যোনটো চিলেক্ট পাব এই চিলেক্ট অপশ্যনটোত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানখিনি ব্লক আছে সেই ব্লকসমূহ পাই যাব। তাৰপিছত আপোনাৰ যোনটো হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত নেক্সট চিলেক্ট যোনটো হৈছে সেই চিলেক্ট অপশ্যনটোত ক্লিক কৰি আপোনাৰ ব্লকৰ আণ্ডাৰত যিমানখিনি গাঁও পঞ্চায়ত আছে সেইখিনি আহি যাব। গাঁও পঞ্চায়ত যিটো হয় আপোনাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত নেক্সট যিটো চিলেক্ট আহিছে এই চিলেক্ট অপশ্যনটোত ক্লিক কৰি আপুনি ইয়াৰটো চিলেক্ট কৰি ল'ব। একেবাৰে তলত যাব, তলত গৈ আপোনালোকে চাব ইয়াত যে 2024-25 বৰ্ষ এইটো চিলেক্ট কৰিব। এইখিনি কৰাৰ পিছত নেক্সট আৰু এটা চিলেক্ট কৰিব। এই চিলেক্ট অপশ্যনটোত ক্লিক কৰি আপোনাৰ যোনটো প্ৰথম লিখিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ এই অপশ্যনটো চিলেক্ট কৰিব। এইটো কৰাৰ পিছত আপোনালোকে ইয়াত এটা কেপচা চাব পাব। এই কেপচা কোডটো আপোনালোকে ইয়াত যে টাইপ কেপচা অপশ্যনটোত বহাই দিব। তাৰপিছত ইয়াত যে চাব হৈছে ছাবমিট, জাষ্ট আপোনালোকে ছাবমিট বুলি অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে তলফালে যাব। তলফালে আহি আপোনালোকে চাব পৰা লিষ্টখন আহি গ'ল। ইয়াত চাওক লিষ্টখন আহি গ'ল। আপোনালোকে এতিয়া এই লিষ্টখনত যদি আপোনাৰ নামটো ইয়াত এইখিনিত বিচাৰি নাপায় তেন্তে আপোনালোকে কি কৰিব, ওপৰত যাব। ওপৰত আহি আপোনালোকে ইয়াত এটা অপশ্যন চাব পাব এই ৰঙা কালাৰ ডাউনলোড PDF আছে যে এই ডাউনলোড PDF অপশ্যনটোত ক্লিক কৰিব। এই PDF অপশ্যনটোত ক্লিক কৰাৰ লগে লগে কি হ'ব যে আপোনাৰ ব্লগত কিমানখন চেংচন আছে মানুহৰ সকলোৰে নামটো তাত পাই যাব। এই চাব গৈছে লিষ্টখন আহি গ'ল। এই লিষ্টত মানে সকলোৰে নামটো পাব। এতিয়া আপোনালোকে যদি এইদৰে চেক কৰিব নোৱাৰে তেন্তে আপোনাৰ ডাইৰেক্ট আপোনাৰ পঞ্চায়তত যাব লাগিব। সেই পঞ্চায়তত গৈ আপুনি লিষ্টখন চেক কৰিব লাগিব যদি আপোনালোকে অনলাইনত এইদৰে চেক কৰিব নোৱাৰে।